কি হব ৰমাকান্ত দেউৰীৰ ৰমাকান্ত দেউৰীক লৈ অসন্তুষ্ট বিজেপিৰ নেতা কৰ্মী মৰিগাঁও সমষ্টিত ৰাইজে বিচাৰিছে পৰিৱৰ্তন ৰমাকান্ত দেউৰীৰ পক্ষত কোনো নাই উন্নয়নৰ নামত মৰিগাঁও কলংকিত পুতৌ লগা অৱস্থা তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ বিস্ফোৰক মন্তব্য ৰহাত তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰৰ বিস্ফোৰণ জনতা জনাৰ্দনে মৰিগাঁৱত এইবাৰ মুখ আগবঢ়াই দিছে মৰিগাঁও সমষ্টিত 8জন বিজেপিৰ টিকট দাবীদাৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাহিৰে সকলো একগোট ৰমাকান্তৰ বাহিৰে বিজেপিয়ে যাকেই টিকট দিয়ক আপত্তি কাৰো নাই সকলোৱে তেওঁৰ হৈ কাম কৰিব ইতিমধ্যে সিদ্ধান্ত হৈ গৈছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে ৰমাকান্ত দেউৰী আজি চৰ্চিত নহয় জাগিৰোড সমষ্টিৰ গাতে লাগি থকা মৰিগাঁও সমষ্টিৰ উন্নয়নত আজি পুতৌ লগা অৱস্থা জাগিৰোডৰ দৰে উন্নয়ন লাগে মৰিগাঁৱত ৰমাকান্তৰ সপক্ষে আজি কোনো মানুহ নাই ৰমাকান্ত দেউৰীৰ 10 বছৰীয়া উন্নয়নৰ খতিয়ানে মৰিগাঁৱত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰহাত এই মন্তব্য তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা এইবাৰ বিধানসভা নিৰ্বাচনৰ মৰিগাঁও সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী জীৱন চন্দ্ৰ কোঁৱৰৰ সোমবাৰে ৰহাৰ জুঙাল বলহু গড়ত নৱনিৰ্মিত 100 কোটি টকীয়া আধুনিক পৰ্যটন ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহি এনেদৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা মৰিগাঁও সমষ্টিৰ বিজেপিৰ অন্যতম প্ৰাৰ্থিত্ব প্ৰত্যাশী জীৱন চন্দ্ৰ কোঁৱৰ এটা কথা আপোনালোকে সকলোৱে মনত ৰাখিব ৰাইজ জনাৰ্দনতকৈ কোনো নাই ৰাইজ জনাৰ্দনে কাৰোবাক যদি বিচাৰে তেতিয়াহ'লে তেওঁতো উপায় নাই ৰাইজ জনাৰ্দনে এইখিনি আগবঢ়াই দিবৰ কাৰণে বিচাৰিছে কাৰণ মই বৰ্তমান সময়তো এজন তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে আছোঁ কিন্তু ৰাইজ জনাৰ্দনৰ মুখত চৰ্চিতই নহয় ৰাইজে আশা কৰিছে যে আমাৰ মৰিগাঁও সমষ্টিটোৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এনেধৰণৰ কিছুমান মানে পৰিৱৰ্তন লাগিব যিটো পৰিৱৰ্তনৰ জৰিয়তে আজি জাগিৰোড সমষ্টিৰ যিটো পৰিৱৰ্তন হৈছে তাৰ নিচেই কাষতে লাগি থকা মৰিগাঁও সমষ্টিৰ পৰিৱৰ্তনটো চাবলৈ গ'লে অলপ পুতৌ লগা অৱস্থাত আছে আৰু গতিকে এনেধৰণৰ চিন্তা চৰ্চাৰ জৰিয়তে বিভিন্ন মহলে বিভিন্ন স্তৰৰ মানুহে এই চিন্তা চৰ্চাবিলাক কৰিছে গতিকে মই নিজকে আগবাঢ়ি যাবৰ কাৰণে বিচৰা নাই আমি গোটেইকেইজনে একগোট হৈছোঁ একগোট হোৱা কথাটো এইটোৱেই যে তেখেতৰ বাহিৰে যিকোনো এজনক দিলে আমাৰ কাৰো আপত্তি নাই এই কথাখিনি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ হৈছে মই সন্তুষ্ট হওঁ নহওঁ এই কথাটো মই এইকাৰণে নকওঁ কাৰণ মই জনপ্ৰতিনিধি আৰু তেখেত এজন বিজেপিৰ MLA তেখেতৰ যিখিনি কৰণীয় সেইখিনি কৰিছে যিখিনি কৰিব লগা আছিল চাগে আৰু বহুত কৰিব লগা চাগে আছিল সেইখিনি চাগে কৰিব পৰা নাই যাৰ কাৰণে আজি ৰাইজৰ জৰিয়তে বিশেষকৈ ৰাইজ জনাৰ্দনে কিছু বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে বিৰূপ মন্তব্য সৃষ্টি কৰিছে সৌ সিদিনাখন আপোনালোকে দেখিছে তেখেতে 10 বছৰীয়া কাৰ্যকালৰ যিখন খতিয়ান দাঙি ধৰিলে সেই খতিয়ানখনত আচলতে কেনেধৰণৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমি মেডিয়াৰ জৰিয়তেহে অনুভৱ কৰিব পাৰিছোঁ কাৰণ সেই মেডিয়াৰ জৰিয়তে আপোনালোকৰ মেডিয়াৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ঠাইত কাম হোৱা নাই বিভিন্ন ঠাইত আধাখিলা কৰি থৈছে এনেকুৱা ধৰণৰ কিছুমান প্ৰক্ৰিয়াৰ জৰিয়তে আমাৰ ৰাইজ জনাৰ্দনে ইতিমধ্যে আমি জনাত যে পৰিৱৰ্তনটো বিচৰাটো খাটাং নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকেনি